So welcome guys. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল পিয়ানোছ মাজুলী ব্লগছ। আজি পিছে ব্লগ আজি কৰিবলৈ গৈ আছোঁ আনবক্সিং এটা। So guys, আজি আমি আনবক্সিং কৰিবলৈ গৈছোঁ এটা ইউনিক বস্তু। এইটো হৈছে এটা পাছপোৰ্ট পিগি বেংক। গম পাইছে নহয়, এটা বহুতে ইউনিক বস্তু। এইটো মই আনিছোঁ অনলাইনৰ পৰা। তো ইয়াৰ ওপৰত এইখনো লাগি যায়। আগতে বক্সৰ পৰা উলিয়ালোঁ, এতিয়া মই আপোনালোকৰ ৰিভিউটো দি দিওঁ। এইটো মোৰ ইউজ কৰা এসপ্তাহ হৈছে বৰ্তমান। কেনেকুৱা পালোঁ মই আজি আপোনালোকক ৰিভিউটো দিম। চ' ইয়াৰ ওপৰত এইটো লাগি যায় এনেকৈ, বাছ লাগি গ'ল। চাওক এতিয়া লুকটো গোটেইটো কমপ্লিট লুক। তো প্ৰথমতেতো ইয়াত 3টা চেল খায়, ট্ৰিপুল এ বেটেৰী। ইয়াত 3টা লাগিব। চ' মই 3টা আনি থৈছোঁ, 4টা লাগিব। 3টা আনি থৈছোঁ বেটেৰী। তো আপোনালোকক লগাই পেলাই মই ফুল টেষ্ট কৰোঁ আৰু ৰিভিউ কৰোঁ কেনেকুৱা লাগিব। এখন আকৌ লগাই দিম, তেতিয়াহে লুকটো আহে। তো গাইজ এতিয়াতো মই আপোনালোকক কৈ দিওঁ এইটো কেনেকৈ খুলিব লাগে। তো প্ৰথমতে যোনটো পাছপোৰ্ট ইয়াত ইনষ্টল হৈ আহে, মানে প্ৰথমতে তাৰপৰা আহোঁতে যেতিয়া অৰ্ডাৰটো দি পেলাই আপোনালোকক পাবহি, তেতিয়া কমন পাছপোৰ্টটো হয় 000 আৰু তাৰপৰা আপোনাক কোনোবা এটা আঙুলি দি দিলে হ'ল, মানে ফিংগাৰ প্ৰিণ্ট। ইয়াত জাষ্ট প্ৰেছ কৰি দিলে, তাৰপৰা এইটোলৈ ওপৰলৈ দিলে খোল খাব বছ। আৰু গাইজ আপুনি যদি ইয়াত এটা নতুন পাছপোৰ্ট চেঞ্জ লগাবলৈ খোজে, তেতিয়াহ'লে আগতে আপুনি এই দৰজাখন খুলি ল'ব লাগিব। তাৰপৰা এই দৰজাখন খুলি পেলাই ষ্টাৰ্ট দিব লাগিব। তাৰপৰা যোনটো পাছপোৰ্ট দিবলৈ খোজে, যেনেকৈ মই এতিয়া দিলোঁ 777, তেতিয়া মই এইটো দিলোঁ। তাৰপৰা হেছটেগত টিপি দিওঁ। 2টা বিপৰ চাউণ্ড আহিলে মানে ছেভ হৈ গ'ল। এতিয়া মই 777 মাৰিম, চাব খোল খাই গ'ল। দেখিছে নহয়, বহুতে চিম্পল হয় আৰু বহুত মজা হয় ইউজ কৰিবলৈ। গম পাইছে, ইয়াত এটা মটৰ লাগি আছে গাইজ, যোনটোৱে পইচাটো ভিতৰলৈ টানি লৈ যায়। ATM মেচিনত যেনেকৈ দিয়ে তেনেকৈ, একদম চিম্পল। এইটো যেনিবা সৰু ATM মেচিন বুলি ধৰি ল'লে হ'ল আপোনাৰ। আৰু এইটো চাব, মই আপোনাক এক্সাম্পল এটা দিছোঁ। এইটো এটা সোমাইছোঁ চাব। চিম্পল, দেখিছে নহয়, মজা। তো গাইজ এইটোতো দেখিলে, এতিয়া মই ক'ম ইয়াৰ ইউজেছখিনি। এতিয়া ধৰক আপুনি ক'বলৈ গ'ল, পইচাটো আপুনি ভাবিছে পূৰা ছেভ কৰি থ'ম বুলি, তেতিয়াহ'লে বেষ্ট হ'ব এইটো। আৰু ইয়াৰ এটা ডিচএডভান্টেজ আছে যে এইটো মানে পটককৈ বহুত বেটেৰী কনজিউম কৰি দিয়ে। গম পাইছে নহয় গাইজ। এতিয়া বৰ্তমানে মই এতিয়া নতুন বেটেৰী লগালোঁ 3টা। তো মোক কালি পৰহি কিনি অনা বেটেৰীটো খতম। গম পাইছে নহয়, কিমান বেটেৰী কনজিউম কৰে আপোনালোকে এইটো কথা পাতো গম পাইছে চাগে। আৰু কাৰণ ইয়াত বহুতখিনি ছিষ্টেম আছে। ইয়াত পাছপোৰ্টৰ ছিষ্টেম আছে, ইয়াত মটৰটো আছে, ইয়াত দৰজাখন খুলিবলৈ মটৰটো আছে, ইয়াত ফিংগাৰ প্ৰিণ্ট আছে। চ' গোটেইখিনি বহুতখিনি বেটেৰী কনজিউম কৰে। আপোনালোকে আৰু এটা ভেৰিয়েণ্ট আছে যোনটো ফিংগাৰ প্ৰিণ্ট নহয়, সেইটোও ল'ব পাৰে। সেইটো বেছি বেটেৰী কনজিউম নকৰে। সেইটো মোৰ ওচৰত আছে। যদি আপোনালোকৰ ডিটেইল ভিডিঅ' লাগে তেতিয়া কমেণ্টত জনাব। সেইটো গম পাইছোঁ। তো গাইজ আৰু এটা কাম আপোনালোকে কৰিব পাৰে যে ইয়াত 3টা ৰিচাৰ্জেবল বেটেৰী লগাই দিয়ে। ৰিচাৰ্জেবল বেটেৰী লগালে আপোনালোকৰ বহুত ইজি হ'ব, কাৰণ আপোনালোকে এবাৰ চাৰ্জ দি দিলে এইটো 2-3 মিনিট গুচি গ'ল, আকৌ এবাৰ চাৰ্জ দি দিলে 2-3 মিনিট গুচি গ'ল। চ' বহুতে ইজি হৈ যাব ৰিচাৰ্জেবল। কিন্তু ৰিচাৰ্জেবল বেটেৰীৰ দামবিলাক অকণমান বেছি, আৰু তাৰ লগতে আপোনালোকে চাৰ্জ এডালো ল'ব লাগিব ৰিচাৰ্জেবল বেটেৰী, নহ'লে সেইটো একো ফাইদা নাই। চ' গাইজ এইকেইটাই আছিল ইউজেছ আৰু ডিছএডভান্টেজেছ, যোনকেইটা মই পালোঁ এসপ্তাহ ইউজ কৰি পেলাই। আৰু বাকীটো ইমান বেয়া নহয় এইটো বস্তুটো। আপোনালোকে বহুত গিফ্টতো দিব পাৰে, কেতিয়াবা কাৰোবাক দিয়ে যদি আপোনালোকে নিজেও ইউজ কৰিব পাৰে, বহুত ইজি হয়।
তো আজিৰ কাৰণে ইমানে লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই